আজি ভাবিলোঁ কচুৰ শাক খাওঁ বুলি আৰু ইমান ধুনীয়াকৈ ঘৰৰ আগফালে মানে দোকানৰ মুখতে ইমান ধুনীয়াকৈ কচু ওলাই আছিলে পুলি পুলি কচু আৰু এনেকুৱা ধৰণৰ সৰু সৰু পুলি কচুবোৰ খাই বিৰাট বেছি ভাল লাগে আৰু আপোনালোকে বাৰু কচু শাক খাই কোনে কোনে ভাল পায় মই পিছে ভাল পাওঁ দেই আৰু এনেকৈ যদি কেতিয়াবা মাজে সময়ে সুবিধা মিলে এনেদৰে ঘৰৰ ওচৰতে বিচাৰি মেলি খাওঁ আৰু এইবোৰ আচলতে খাব লাগে কচু খালে কি হয় আমি সকলোৱে জানো আৰু কচু শাক যিহেতু প্ৰিয় হয় আৰু কচু যিহেতু এইকেইদিনতে খাবলৈ বিৰাট বেছি তেল হয় আৰু আজি মই কচু শাকনো কেনেকৈ ৰান্ধো তাকে আপোনালোককো দেখাম। এফালে দেখিছেনে উৰহি, ঘৰতে উৰহি লাগি আছে। তাৰপাছতে বুঢ়া কেইটামান চাই উৰহি ছিঙি আছোঁ। উৰহিৰ লগত মই আজি কেনেকৈ কি বনাওঁ আপোনালোকে চাওকচোন। আৰু এফালে মটৰ, বিলাহী, কেঁচা হালধি, আলু, পিঁয়াজ সকলোখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এফালে পুলি কচুখিনি নাকাটিলেও হ'ব, ধুনীয়াকৈ তেনেকৈ সিজিব আৰু এতিয়া জুইতে বনাবলৈ বুলি লৈছোঁ। বতৰটো যিহেতু বিৰাট বেছি ঠাণ্ডা নামিছে আৰু ৰাতিপুৱাৰ পৰা একেৰাহে বৰষুণে দি আছিলে আৰু এফালে ব্ৰইলাৰ মাংস অকণমান আছিলে, মাংসখিনি ধুনীয়াকৈ বইল কৰা হৈ গ'ল আৰু এফালে কেৰাহীখন পাতি দিলোঁ আৰু জুইৰ কাষত বহি বহি বনাই ভাল লাগে ঠাণ্ডা দিনকেইটাত। আৰু এফালে এতিয়া তেল গৰম হ'ল, মই তেল গৰম হোৱাৰ লগে লগে পিঁয়াজখিনিও দি দিলোঁ আৰু এতিয়া কি কৰোঁ আপোনালোকেও চাই গৈ থাককচোন আৰু মোৰ নিচিনাকৈ আপোনালোকে ৰান্ধি খাইছেনে আৰু যিসকলে নাই খোৱা এবাৰ এনেদৰে খাই চাব পাৰিব, বিৰাট বেছি ভাল লাগে কচু শাকত কেঁচা হালধি দি। আৰু মই কেনেকৈ কি কৰোঁ আপোনালোকেও চাই গৈ থাককচোন। তেলতে কেঁচা হালধি, আদা, নহৰু সকলোখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে মাংসখিনিও দিব লাগিব। মাংসখিনি দি অকণমান সময় ভাজি ল'ম, তাৰপাছতে বিলাহীখিনিও এড কৰি দিব লাগিব আৰু জুইৰ কাষত বহি বনাই সঁচাকৈ বিৰাট বেছি ভাল লাগিছে। আৰু এতিয়া মাংসখিনি দি ল'লোঁ। কেৰাহীখন অকণমান ডাঙৰকৈ লৈছোঁ যিহেতু অকণমান আহল বহলকৈ সিজালে বস্তুবোৰ খায়ো ভাল লাগে আৰু অকণমান উতলাত সুবিধা হয় এনেদৰে ডাঙৰ কেৰাহী এটাত বনালে। আৰু এফালে দেখিছেনে ক'লা ডেক্সিটো, তাতে গৰম পানী অকণমান পাতি দিছোঁ, গৰম পানী দিম বুলি। তাৰপাছতে এফালে এতিয়া মাংসখিনি অকণমান সিজাৰ লগে লগে আৰু কেৰাহীখন কি কেৰাহী জানো এখন অকণমান লাগিয়ে ধৰে, ইমান জুইকুৰাও দিয়া নাই তথাপিতো লাগি ধৰে। ইয়াত এইখনত বনালেই কিবা লাগি ধৰা নিচিনা হয়। আৰু এতিয়া মই মাংসখিনিও ভাজি ল'লোঁ আৰু সোৱাদ অনুসৰি ইয়াতে এতিয়া নিমখো এড কৰি দিলোঁ আৰু হালধি কালাৰটো লাহে লাহে ওলাব। আৰু এতিয়া মাংসখিনি যিহেতু ভাজি লোৱা অকণমান হৈছেই, মাংসখিনি সিজাত মই এতিয়া ইয়াতে বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনিও অলপ সিজি ল'ব লাগিব, তেতিয়া মাংসখিনিৰ লগতে দিলে বিলাহী খায়ো ভাল লাগে আৰু ধুনীয়াকৈ বিলাহীখিনি সিজিব। এতিয়া আলুখিনি ধুনীয়াকৈ ভাজি ল'ম, আলুখিনিও দি দিলোঁ আৰু আলুখিনি যিহেতু অকণমান ভাঙি দিব লাগিব তেতিয়া খাই বেছি ভাল লাগে কচু শাকত। আৰু বিলাহীখিনি ভিজিলেই আৰু এতিয়া মটৰখিনি দিলোঁ। মটৰখিনি যেতিয়া উতলিব তেতিয়াই মটৰখিনি দিয়া হ'ব। আৰু আপোনালোকে বাৰু এনেদৰে খায়নে? আৰু যিকোনো বস্তুটো বৰ বেছি সৰু হ'লেও খাই ভাল নালাগে, সেইকাৰণে অকণমান তাকৰ হ'বই লাগে বাৰু। আৰু এফালে যিহেতু সকলোখিনি ভাজি লোৱা হৈ গ'ল আৰু এতিয়া ইয়াতে পানীখিনিও দি দিলোঁ, গৰম পানীখিনি। আৰু এতিয়া জুইকুৰা অকণমান বহাই দি ধুনীয়াকৈ উতল আহিবলৈ বুলি দিম, তাৰপাছতে আমাৰ কচু শাক ৰেডি হৈ যাব। আৰু এতিয়া এটা এটাকৈ উৰহিখিনি ধুনীয়াকৈ আহবোৰ আঁতৰাই মেলি দি দিছোঁ। কচু শাকত যিহেতু জ্বলা অকণমান হ'লে ভাল লাগে আৰু আমাৰ জ্বলা খোৱা মানুহ একেবাৰে নাই, সেইকাৰণে আমাৰ এওঁৰ বাবে কাঢ়ি তাৰপাছতে আমাৰ বাবে জলকীয়া দিয়া হ'ব আৰু পাছতে দি দিম। আৰু এতিয়া যিহেতু জলকীয়া নাখায়, তেওঁ নোখোৱাটো কৰা নাই, তেওঁ যিহেতু খাবই কচু শাক সেইকাৰণে। আৰু এইফালে কচু শাকখিনি সিজাত আমাৰ এওঁৰ বাবে অকণমান কাঢ়ি আমাৰ বাবে জ্বলা দিবলৈ বুলি লৈছোঁ। আৰু এইফালে জ্বলা দিলে যিহেতু খাই ভাল লাগে সেইকাৰণে অকণমান তেওঁৰ বাবে কাঢ়ি লৈছোঁ। কচু শাক নাখায় আৰু এতিয়া মই বনাই দি অকণমান কচু শাক খাবলৈ বুলি লৈছে।
এফালে জলকীয়া কেইটামান দি এতিয়া কচু শাকখিনি অকণমান উতলিবলৈ দিম। তাৰ পাছতে আকৌ আলুখিনিও ভাঙি আমাৰ বাবে কচু শাক ৰেডি হৈ যাব। আৰু আপোনালোকে এনেদৰে কচু শাক বনাই খাইছেনে? খাই চাবচোন, বিৰাট বেছি ভাল লাগে। আৰু তাকে আপোনালোককো আমাৰ সাধাৰণ খাদ্যসমূহ আপোনালোকৰ মাজত অকণমান দেখাবলৈ বুলি চেষ্টা কৰিলোঁ। আৰু আপোনালোকেও এনেদৰে যিসকলে খাইছে গম পাব, আৰু যিসকলে এনেদৰে খোৱা নাই এবাৰ ট্ৰাই কৰি খাই চাব, বিৰাট বেছি ভাল লাগে। আৰু আনফালে মাও কিবাকিবি কামৰ লগত ব্যস্ত হৈ আছে, আৰু এফালে আমাৰ চব্জিখিনিও ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ দেখি কেনেকুৱা লাগিছে বাৰু? আৰু এফালে কচু শাকখিনি দেখি আপোনালোকৰ কেনেকুৱা লাগিছে, লোভ লাগিছেনে বাৰু? আৰু গৰম গৰম কচু শাকৰ লগত গৰমে গৰমে ভাতখিনিও খাই লওঁ বুলি ভাবিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে এটা এটা কৰি লাইক কৰিবলৈ নাপাহৰিব। আৰু